নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ এছামিছৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ফাৰ্ষ্ট চেপ্টাৰৰ সকলোবোৰ ৰচনাধৰ্মী প্ৰশ্নোত্তৰ পাৰ্ট 2 আলোচনা কৰিম প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি এইটো চেপ্টাৰৰ সকলো ধৰণৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা ৰচনাধৰ্মী প্ৰশ্নোত্তৰ পাৰ্ট 2 ৰচনাধৰ্মী প্ৰশ্নোত্তৰ অতি দীঘল যদি মই পঢ়ি দিবলৈ যাওঁ তেন্তে তোমালোকৰ বহুত সময় নষ্ট হ'ব তোমালোকৰ সুবিধাৰ্থে মই অকল প্ৰশ্নটো পঢ়ি দিম উত্তৰটো দিয়া থাকিব তোমালোকে চাই ল'বা অথবা স্ক্ৰিনশ্বট মাৰি তোমালোকৰ নোট বহীত লিখি ল'বা সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ কুৱেশ্যন নম্বৰ 6 অসমীয়া ভাষাৰ প্ৰাৰম্ভিক স্তৰৰ সাহিত্যিক নিদৰ্শন ৰূপে স্বীকৃত চৰ্যাপদসমূহৰ ভূমিকা নিৰূপণ কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 7 প্ৰাক শংকৰী যুগৰ সাহিত্যৰ পটভূমিৰ বিষয়ে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 8 প্ৰাক শংকৰী যুগৰ কবি মাধৱ কন্দলী হেম সৰস্বতী ৰুদ্ৰ কন্দলী কবি ৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰৰ বিষয়ে লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 9 শংকৰী যুগৰ অসমীয়া সাহিত্যৰ বিষয়ে এটি আলোচনা আগবঢ়োৱা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা
কুৱেশ্যন নম্বৰ 9 শংকৰী যুগৰ অসমীয়া সাহিত্যৰ বিষয়ে এটি আলোচনা আগবঢ়োৱা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 10 শংকৰী যুগৰ পাঁচালী সাহিত্যৰ বিষয়ে এটি প্ৰবন্ধ যুগুত কৰা উত্তৰটো তোমালোকে চাই লোৱা Question number 11 শংকৰোত্তৰ যুগৰ সাহিত্যৰ পৃষ্ঠভূমি আলোচনা কৰা উত্তৰটো তোমালোকে চাই লোৱা Question number 12 শংকৰোত্তৰ যুগৰ সাহিত্য শ্ৰেণী বিভাজনৰ এটি আভাস দিয়া উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ